নমস্কাৰ, মোৰ নাম শ্ৰী ভাষা দত্ত। মই আজি সাধু এটা কম। সাধুটোৰ নাম হৈছে হাতী আৰু সাপ। লেখক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। এজন ৰজাৰ এটা বৰ মৰমৰ দঁতাল হাতী আছিল। হাতীটোক ৰজাই ইমান ভাল পায় যে সি দুখ পাব বুলি ৰজাই তাক কেতিয়াও বন্ধাই নথয়। সেই দেখি সি মুকলি হৈ চৰি ফুৰে, কিন্তু কাৰো একো অপকাৰ নকৰে। তাৰ দুখৰ ভিতৰত সি ৰজাৰ মৰম পাই বৰ গোপাল হৈ পৰিছিল। এদিন সি বাটে বাটে গৈ থাকোতে মাছ বাটতে এটা গুম সাপ গাৰদাই পৰি আছিল। সাপটোৱে ভাবিলে সি দাই গুম, তালৈ ভয় নকৰা প্ৰাণী নাই। এতেকে সিনো মাছ বাটৰ পৰা একাষৰীয়া হৈ হাতীটোক বাট এৰি দিব কিয়? হাতীটোৱে চোন কাষৰ কাটি যাওক। ইয়াকে ভাবি সাপটোৱে ফেট তুলি ফুচফুচাবলৈ ধৰিলে। হাতীটোৱে ভাবিলে, ভালাৰে ভালা, মই হলো ৰজাৰ মৰমৰ গজহস্তী, এইটো কৰবাৰটো কোনা সাপ। বনাই ঘাই চুচৰি চোৰৰ দৰে লুকাই ফুৰোতেই তাৰ জন্ম গৈছে। কিনো মই হেন পুৰুষক বাট এৰি নিদিব কিয়? হাতীটোৱে কেৰেপকে নকৰি আগবাঢ়ি আহি সাপৰ গাত গছক মাৰি দিলে। সাপেও তাক ৩-৪ খুট লগালে। হাতীটোৰ গাত বিষ লাগি দুখোজমান গৈয়ে সি পৰি মৰিল। দঁতাল হাতীটো বাটতে পৰি মৰি থকা দেখি এটা শগুনে শটো খাবৰ মনেৰে খুটিয়াই খুটিয়াই পেটৰ ছালখন ফুটাই বিন্ধা এটা কৰি হাতীটোৰ পেটত সোমাল। শগুনে হাতীৰ মঙহ খাই থাকোতে কি কৰা বিন্ধাটো ৰ'দত শুকাই মুদা মৰিলত সি হাতীৰ পেটৰ ভিতৰতে মৰিল। ভোম নামেৰে সেই বাটেদি বিয়াত এটা চিকাৰ কৰিবলৈ যায়। দঁতাল হাতীটো বাটতে পৰি মৰি থকা দেখি দাঁতযোৰ কাঢ়ি উলিয়াই লৈ গলে বেছি ভালেমান টকা পাব ভাবি। দাঁত এটা দাৰে কাটি কাটি আনি এটা বৰ আজোৰ মৰাত ভটকৰে দাঁতটো উঘাল খাই আহি তাৰ পেটত বেগেৰে খোচ লাগি আগটো সোমালত সি তাতে পৰি মৰি থাকিল। এজন হালোৱা মানুহে ওচৰৰ পথাৰত হাল বাই থাকোতে ঘটনাটো আগৰ পৰা গুৰিলৈকে দেখি আছিল। বিয়াতটো মৰাৰ পিছত সি লাহেকৈ হালখন এৰি থৈ আহি মৰা হাতীটোৰ ওচৰলৈ আহি এই ফকৰাটো মাতিলে। গপত মৰিল গজহস্তী, ফুকাৰত মৰিল গুম, খাওঁতে শগুন মৰিল, আজোৰত মৰিল গুম। ডাঙৰেই হোৱা সৰুৱেই হোৱা গৰ্ব নকৰিবা, গৰ্ব কৰিলে খৰ্ব হৈ বিপাঙে মৰিবা। ধন্যবাদ।